মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালে কুশলে আছা। আজি আমি ক্লাছ 9ৰ অনুশীলনী 1.5ৰ আলোচনা কৰিম 5ৰ বিষয়ে। 1.5ত তোমালোকৰ 1 নম্বৰটো চোৱা কি দিছে তাত তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। অকল পৰিমেয় আৰু অপৰিমেয় সংখ্যা লিখিব লাগে। তো প্ৰথমটো ইয়াতে মই কৰিছোঁ চোৱা 1 নম্বৰটো আছে 2 - √5 √5 থাকিলে ই কি হ'ব অপৰিমেয় সংখ্যা হ'ব নহয় জানো। গতিকে এটা অখণ্ড সংখ্যাৰ পৰা যেতিয়া অপৰিমেয় সংখ্যা এটা বিয়োগ হ'ব তেতিয়া ই অপৰিমেয় হ'ব। ঠিক আছে। 2 নম্বৰ সংখ্যাটো দেখাত অপৰিমেয় যেন লাগিছে কিন্তু চাবা 3 + √23 - √23 ব্ৰেকেটটো খুলি দিলে কি হ'ব 3 + √23 আৰু -√23 এইটো প্লাছ মাইনাছ দুইটা কেনসেল হ'ব থাকিব 3 তাৰমানে অখণ্ড সংখ্যা। গতিকে অখণ্ড সংখ্যা হ'লে কি হ'ব পৰিমেয় সংখ্যা। গতিকে আমি সৰল কৰি ল'ব লাগিব। সৰল কৰি লোৱাৰ পিছত আমি উত্তৰটো পাম। এইটো 2√7 7√7 গতিকে √7 কেনসেল হ'ব থাকিব 2/7 ই এটা পৰিমেয় সংখ্যা। 1/√2 √2 থাকিলে ইয়াক যদি 1ক যদি আমি √2 দি ডিভাইড কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে ই সদায় অপৰিমেয় সংখ্যা ওলাব। 2π পাইটো যিহেতু অপৰিমেয় সংখ্যা গতিকে পাইক 2ৰে হৰণ কৰিলেও ই অপৰিমেয় হ'ব। ঠিক আছে। 2 নম্বৰ অংকটো চোৱা তলৰ প্ৰতিটো ৰাশি সৰল কৰা। আমাক সৰল কৰিব দিছে। তো যেতিয়া সৰল কৰিম তেতিয়া আমি কি কৰিম এইটো চোৱা a + b c + d এনেকুৱা যদি থাকে তেতিয়াহ'লে আমি ইয়াক কি কৰিম কি নিয়মত ভাঙিব লাগিব এইটো হ'ল বিতৰণ বিধি নহয়। গতিকে 3ৰে ইয়াক আগতে পূৰণ কৰিলোঁ প্লাছ √3 × 2 + √2 এতিয়া 3 × 2 = 6 একেবাৰে কৰি দিছোঁ 3 × 2 = 6 আৰু 3 √2 3 √2 প্লাছ এইটো কি হ'ব 2 √3 প্লাছ √3 × √2 এতিয়া √3 আৰু √2 ইনটু কৰিলে এইটো একেলগে কৰিব পাৰি √3 × 2 মানে 6 হ'ব। এইটোতো 6 হ'ব 3 × 2 = 6 আৰু এইটো কি হ'ল 3 √2 থাকিব এইটো 2 √3 থাকিব আৰু এইটো √6 এইখিনিয়ে হ'ল। ইয়াতকৈ আৰু একেলগ কৰিব নোৱাৰি। এতিয়া এনেকুৱা যদি থাকে এইটো চোৱা এটা ফৰ্মুলাত পৰি গৈছে কি a এইটো আৰু এইটো একে এইটো আৰু এইটো একে গতিকে a + b a - b a + b × a - b যদি থাকে ইয়াৰ ফৰ্মুলাটো কি আছিল a + b × a - b ৰ ফৰ্মুলাটো কি আছিল a² - b²। তেতিয়াহ'লে কি হ'ব a মানে ইয়াত 3² - √3²। গতিকে 3² মানে 9 আৰু √3² হ'লে কি হ'ব 3 9ৰ পৰা 3 গ'লে 6 এইটো হ'ল সৰল। এইটো কি হ'ব ইয়াত হ'ল a + b হোল² কি আছিল ফৰ্মুলাটো a² মানে √5² প্লাছ 2a √5 × √2 2ab প্লাছ b² b ইয়াত কি √2 হোল²। গতিকে ৰুট আৰু √2 কেনসেল হৈ 5 থাকিল প্লাছ 2 × এই দুটা পূৰণ কৰিম 5 × 2 = 10 √10 প্লাছ এইটো স্কুৱেৰ আৰু ৰুট আছে গতিকে 2 হ'ব 5 আৰু 2 = 7 যোগ 2 √10 গতিকে এইকেইটা বুজি পাইছা। এতিয়া চোৱা একদম সহজ সেইকাৰণে ইয়াতে মই কৰি দিছোঁ। নেক্সট আহিল 2 নম্বৰৰ 5 নম্বৰটো কৰি দিছোঁ চোৱা 2ৰ 5 নম্বৰটো কি আছে 3 ইমান মাইনাছ ইমান এইটো কি আছে a - b হোল² আগতটো আছিল a + b হোল² এইটো হ'ল a - b হোল² কি a - b হোল² হ'ব a² - twice ab প্লাছ b² গতিকে a ইয়াতে কি হ'ব 3 √5 হোল² মাইনাছ 2 এইটো a × b প্লাছ এইটো b² হ'ল। তেতিয়াহ'লে 3² আৰু এইটো 5 √5 আছে নহয় হোল² মানে 5 হ'ব -2 এইটো 3 এইটো 4 গোটা সংখ্যাকেইটা লিখিলোঁ আৰু √5 আৰু √3 এইটো √5 × 3 হ'ব প্লাছ এইটো 4² × √3 হোল² মানে কি 3 হ'ল। গতিকে 3² মানে 9 × 5
মাইনাছ এইটো কিমান হ'ব 4 3 গুণ 12 দুগুণ 24 এইটো 5 3 গুণ 15 আৰু 4 4 গুণ 16 ইনটু 3 কিমান হ'ব 48 এইটো হ'ব 45 আৰু এইটো হ'ব -24 √15 এই দুটা গোটা সংখ্যা যোগ কৰিম কিমান হ'ব 93 -24 √15 হল একদম সহজ 6 নম্বৰটো চোৱা এইটো কি আছে √7 - 6 √3 ইনটু √3 - √7 তেতিয়াহ'লে এইটোক আমি সাধাৰণ হিচাপেও কৰিব পাৰি আৰু এটা ফৰ্মুলা আছে আমি ইয়াতে সাধাৰণ হিচাপে বিতৰণ বিধিত কৰিছোঁ √7 এইখিনি থাকিল ইনটু এইটো -6 ইনটু এইখিনি এতিয়া এইটো পূৰণ কৰিলে কি হ'ব √7 3 গুণ 21 মাইনাছ এইটো √7 হোল স্কুৱেৰ -6 √3 এইটো মাইনাছে মাইনাছে প্লাছ 6 √7 এইটো কিমান হ'ব √21 মাইনাছ এইটো ৰুট আৰু স্কুৱেৰ আছে গতিকে 7 -6 √3 প্লাছ 6 √7 এইখিনি থাকিল আৰু এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওঁতে ইয়াক এটা বৃত্তৰ পৰিধি ধৰা C আৰু সেই বৃত্তৰ ব্যাসৰ ধৰা D অনুপাত বুলি কোৱা হৈছিল অৰ্থাৎ কি কৈছে পাই মানে কি পাইছিলোঁ এইটো ধৰা বৃত্ত এই বৃত্তটোৰ এইটো হ'ল C এইটো মানে পৰিধি সাৰ্কামফাৰেন্স হয় এইকাৰণে C বুলি কয় আৰু এইটো যদি তোমাৰ কি হয় বৃত্তৰ কেন্দ্ৰ হয় কেন্দ্ৰৰ মাজেদি এইডাল কি হ'ব ব্যাসক কি কয় D নহ'লে C আৰু D এতিয়া পাই বুলি কাক কৈছে পাই সমান C/D যিকোনো এটা বৃত্তৰ মই যদি এটা সৰু বৃত্ত আকো ইয়াৰ এইটো হ'ব C আৰু এই কেন্দ্ৰৰ মাজেদি এইডাল হ'ব D তেতিয়াহ'লে দেখা যায় যে এই C/D যিকোনো বৃত্তৰ পৰিধিক যদি তোমাৰ ব্যাসেদি হৰণ কৰোঁ তেতিয়াহ'লে যিকোনো বৃত্তৰ পৰিধিক যদি ব্যাসেদি হৰণ কৰোঁ আৰু এটা বহুত ডাঙৰ যদি লওঁ বহুত ডাঙৰ ইমান ডাঙৰ এটা বৃত্ত লওঁ তাতকৈও ডাঙৰ যিকোনো বৃত্তৰ ক্ষেত্ৰত পৰিধিক ব্যাসেদি হৰণ কৰিলে কি হয় এটা নিৰ্দিষ্ট সংখ্যা ওলায় দেখা যায় সেইকাৰণে সেই নিৰ্দিষ্ট সংখ্যাটোৰ নাম পাই দিছে কিন্তু আমি পৰিমেয় সংখ্যাত কি হৈছে পৰিমেয় সংখ্যা কাক বোলে P/Q আকৃতিৰ হ'ব লাগিব P/Q ৰূপৰ হ'ব লাগিব কিন্তু P আৰু Q কি হ'ব লাগিব অখণ্ড সংখ্যা কিন্তু ইয়াত যে অখণ্ড সংখ্যাই পাম সেইটো কথাটো নহয় C টো এটা অখণ্ড সংখ্যা নহ'ব পাৰে বা C অখণ্ড সংখ্যা হ'ল D অখণ্ড সংখ্যা নহ'ব পাৰে হয়নে নহয় গতিকে পাই ইকুৱেলটো যিটো আমি পাম এইটো C অখণ্ড সংখ্যা নহ'ব পাৰে D অখণ্ড সংখ্যা নহ'ব পাৰে কিন্তু ইহঁতে C ক যদি D ৰে হৰণ কৰোঁ তেতিয়াহ'লে এইটো এটা একে সংখ্যা হ'লে মানে ধ্ৰুৱক ওলায় সেই সংখ্যাটোকে পাই বুলি কৈছে একে ধৰণৰে সংখ্যা একে ওলায় যিকোনো বৃত্তৰ ক্ষেত্ৰত সেইকাৰণে সেই নামটো দিছে পাই ইয়াক কিন্তু এইটো কথা কোৱা নাই যে C টো এটা গোটা সংখ্যা ওলাব ধৰা C টো 22 ওলাব 22 সেন্টিমিটাৰে ওলাব বা 22 মিটাৰে ওলাব সেইটো কথা নাই গোটা সংখ্যা ওলাব বুলি কথা নাই এইটো এটা ভগ্নাংশ মানে দশমিক ভগ্নাংশ হ'ব পাৰে দশমিকত ওলাব পাৰে গতিকে আমাৰ কিন্তু পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কৈছিলোঁ কি যে P/Q ৰূপৰ যদি হয় তেনেহ'লে সেইটোক কি বুলি কয় পৰিমেয় সংখ্যা বুলি কয় কিন্তু P আৰু Q কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব আৰু Q 0 হ'ব নোৱাৰে নালাগিব ইয়াত D 0 নহয় এইটো ঠিকে আছে কিন্তু C আৰু D দুইটাই অখণ্ড সংখ্যা নহ'বও পাৰে কিন্তু ইহঁতৰ মান যিকোনো বৃত্তৰ ক্ষেত্ৰত দেখা গৈছে যে ইহঁতৰ মান একেই ওলায় গতিকে সেই মানটোকহে আমি পাই বুলি কৈছোঁ এতিয়া সাধাৰণতে দেখা গৈছে যে পাইৰ মানটো কিমান হয় 3.14 এইটো মানে ডেফিনিট নহয় এনেকৈ ওলাই আছে বহুত দূৰলৈকে ওলাই থাকিব এতিয়ালৈকে শেষ কৰিব পৰা নাই মানে একে একে সংখ্যা যে আহি আছে সেইটো হোৱা নাই এই মানটোক দেখা যায় যে এই মানটোক যদি 7 দি 22 হৰণ কৰোঁ তেতিয়াহ'লে মোটামুটি এই মানটো ওলায় 3.14 সামথিং হয় কিতাপত আছে 8টা 10টা 12টা কিবা এটা আছে বহুতলৈকে আজিকালি ওলাইছে তো আমি সাধাৰণতে কেতিয়াবা অংকত 3.14 বুলিও ধৰোঁ এইটো ধৰি লওঁ যে এই প্ৰায়খিনি গতিকে ইয়াক আমি সেইকাৰণে মই ইয়াত লিখি দিছোঁ যে C/D কি হ'ব 7/22 এইটো কিন্তু প্ৰায় এইটো নহয় যে D মানে 7 আৰু C মানে 22 এইটো নহয় এইটো
22ক 7 হৰণ কৰিলে যিটো ফলাফল পাম 3.14 আৰু ডট ওলাই থাকিব মোটামুটি পাইৰ মানটো সদায় এইখিনিয়ে ওলায় আৰু সেইটোক আমি পাই বুলি ধৰিছোঁ মানে c/d সদায় সেইখিনি ওলায় 3.14 সামথিং এনেকৈ ওলাই যাব কিন্তু সেই সংখ্যাটো কেতিয়াও এতিয়ালৈকে কি হৈছে হি অপৰিসমাপ্ত হি কেতিয়াও শেষ হোৱা নাই যদি যিকোনো বৃত্ত এটাৰ আমি যদি পৰিধিক ব্যাসেদি হৰণ কৰোঁ হৰণ কৰিলে যিটো উত্তৰ পাম সেইটো মানে কি হৈ আছে অপৰিসমাপ্ত পাওঁ মানে ওলাই থাকে একদম কাষত যাব হয়তো কিন্তু হি ওলাই থাকিব আৰু হি পূৰ্ণপণিক নহয় মিল নাই তাৰ মানে একে সংখ্যা আহি নাথাকে গতিকে সেই সংখ্যাটো পাই এটোক আমি অপৰিমেয় সংখ্যা বুলি কওঁ কিন্তু দেখাত c/d এনেকুৱা সংখ্যাবিলাকক সাধাৰণতে আমি পৰিমেয় যেন লাগে কিন্তু পৰিমেয় সংখ্যা হলে মনত ৰাখিবা কি হ'ব লাগিব p আৰু q দুটা অখণ্ড সংখ্যা হ'ব লাগিব কি ইয়াৰ ক্ষেত্ৰত কিন্তু দুইটা অখণ্ড সংখ্যা নহব পাৰে ঠিক আছে সেই কাৰণে পাইটো এটা পৰিমেয় সংখ্যা নহয় ইয়াৰ মান কিন্তু অপৰিসমাপ্ত অপূৰ্ণপণিকহে সেই কাৰণে পাই এটা অপৰিমেয় সংখ্যা কিন্তু দেখাত এনেকৈ লিখিলে c/d বা 7/22 লিখিলে এইটো এটা পৰিমেয় হয় যেন লাগে আৰু সেই কাৰণে এই পাইটো ভালকে বুজি ল'ব লাগে আৰু এইটো পৰীক্ষাত আহে 1 নম্বৰ বা 2 নম্বৰ কোৱেশ্চন আহে যে পাই এটা কিয় পৰিমেয় সংখ্যা নহয় যুক্তিটো দিয়া তেতিয়াহলে এইখিনি কথা তুমি যিখিনি জানা এইটো কিতাপ ভেদে বেলেগ ধৰণৰ অলপ ভাষাটো ব্যৱহাৰ কৰে আসল কথাটো হেতুৱে যে পাইৰ মান আসলতে 7/22 নহয় ই প্ৰায় 7/22 বা প্ৰায় 3.14 বুলি ধৰো কিন্তু আসলতে ডট আছে ই অপৰিসমাপ্ত অপূৰ্ণপণিক পাইৰ মান সদায় অপৰিসমাপ্ত অপূৰ্ণপণিক সেই কাৰণে পাই এটা অপৰিমেয় সংখ্যা এইখিনি কথাহে আসল হল তেতিয়া হলে 3 নম্বৰলৈকে আজি থাকক 4 নম্বৰটো আমি ছবি আঁকি সংখ্যা ৰেখাত কেনেকে √9.3 √, এনেকুৱা দশমিক থকা √, থকা অপৰিসম মানে এইবিলাক অপৰিমেয় সংখ্যা কেনেকে আমি কিহত সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰো সেই বিষয়ে আমি আলোচনা কৰিম ঠিক আছে আজিলৈ আৰু ঠিক আছে বাই বাই